ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিভাজন আৰু মানুহৰ মাজত হিংসা বিভাজন এই কথাবিলাক কৈ থাকে। আমি সাজু হৈছোঁ যে ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰাৰ কাৰণে আমি বুথে বুথে মণ্ডলে ব্লকে আমি কাম কৰিছোঁ। হিন্দু মুছলমানৰ কথা যিবিলাক আহিছে তাৰ ঊৰ্ধত এখন চৰকাৰ বনাবৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি সাজু হৈছোঁ, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। মই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে, ডেফিনেটলি মই দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিভাজন আৰু মানুহৰ মাজত হিংসা বিভাজন এই কথাবিলাক কৈ থাকে। গতিকে এইখিনি সময়ত আমি গণতান্ত্ৰিকভাৱে আমি কংগ্ৰেছ বহুত পুৰণা দল, আমি সাজু হৈছোঁ যে ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰাৰ কাৰণে আমি বুথে বুথে মণ্ডলে ব্লকে আমি কাম কৰিছোঁ। আমাৰ বিশ্বাস অসমৰ ৰাইজে সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি, জনগোষ্ঠীয় লোকসকলৰ মাজত এটা বিভাজনৰ পৰিস্থিতি, হিন্দু মুছলমানৰ কথা যিবিলাক আহিছে তাৰ ঊৰ্ধত এখন চৰকাৰ বনাবৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি সাজু হৈছোঁ, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। মই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে, ডেফিনেটলি মই দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিভাজন আৰু মানুহৰ মাজত হিংসা বিভাজন এই কথাবিলাক কৈ থাকে। গতিকে এইখিনি সময়ত আমি গণতান্ত্ৰিকভাৱে আমি কংগ্ৰেছ বহুত পুৰণা দল, আমি সাজু হৈছোঁ যে ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰাৰ কাৰণে আমি বুথে বুথে মণ্ডলে ব্লকে আমি কাম কৰিছোঁ। আমাৰ বিশ্বাস অসমৰ ৰাইজে সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি, জনগোষ্ঠীয় লোকসকলৰ মাজত এটা বিভাজনৰ পৰিস্থিতি, হিন্দু মুছলমানৰ কথা যিবিলাক আহিছে তাৰ ঊৰ্ধত এখন চৰকাৰ বনাবৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি সাজু হৈছোঁ, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। মই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে, ডেফিনেটলি মই দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিভাজন আৰু মানুহৰ মাজত হিংসা বিভাজন এই কথাবিলাক কৈ থাকে। গতিকে এইখিনি সময়ত আমি গণতান্ত্ৰিকভাৱে আমি কংগ্ৰেছ বহুত পুৰণা দল, আমি সাজু হৈছোঁ যে ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰাৰ কাৰণে আমি বুথে বুথে মণ্ডলে ব্লকে আমি কাম কৰিছোঁ। আমাৰ বিশ্বাস অসমৰ ৰাইজে সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি, জনগোষ্ঠীয় লোকসকলৰ মাজত এটা বিভাজনৰ পৰিস্থিতি, হিন্দু মুছলমানৰ কথা যিবিলাক আহিছে তাৰ ঊৰ্ধত এখন চৰকাৰ বনাবৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি সাজু হৈছোঁ, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। মই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে, ডেফিনেটলি মই দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ বিভাজন আৰু মানুহৰ মাজত হিংসা বিভাজন এই কথাবিলাক কৈ থাকে। গতিকে এইখিনি সময়ত আমি গণতান্ত্ৰিকভাৱে আমি কংগ্ৰেছ বহুত পুৰণা দল, আমি সাজু হৈছোঁ যে ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ তৈয়াৰ কৰাৰ কাৰণে আমি বুথে বুথে মণ্ডলে ব্লকে আমি কাম কৰিছোঁ। আমাৰ বিশ্বাস অসমৰ ৰাইজে সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি, জনগোষ্ঠীয় লোকসকলৰ মাজত এটা বিভাজনৰ পৰিস্থিতি, হিন্দু মুছলমানৰ কথা যিবিলাক আহিছে তাৰ ঊৰ্ধত এখন চৰকাৰ বনাবৰ কাৰণে আমি ৰাজনৈতিকভাৱে আমি সাজু হৈছোঁ, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। মই দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে, ডেফিনেটলি মই দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম।